ডেমোগ্ৰাফি চেঞ্জ সেইটো এটা অত্যন্ত জটিল অৱস্থালৈ ৰূপান্তৰিত হৈছে আজি যদি আমি চাব যাওঁ 2011 চনৰ যেটো অফিচিয়েল সেন্সাস সেই অফিচিয়েল সেন্সাসত অসমত জনসংখ্যা হৈছে 3,12,05,576 আৰু এই জনসংখ্যাৰ ফিগাৰটো যদি আমি চাব যাওঁ হিন্দুৰ সংখ্যা 1,91,80,779 যদি আমি মুছলমানৰ জনসংখ্যা চাব যাওঁ 1,06,79,345 খ্ৰীষ্টিয়ান যদি জনসংখ্যা চাব যাওঁ 11,65,867 শিখ 20,672 বুদ্ধি 54,000 জৈন 25,000 আদাৰ্স 27,000 নন ৰিভিল 50,000 অৰ্থাৎ 2011 সেন্সাসত হিন্দু জনসংখ্যা 61% 61.47 আৰু মুসলিম জনসংখ্যা হল 34.22 তাৰ মানে নিয়াৰলি 35% যদি হিন্দু আৰু মুছলমানৰ মাজত আমি যদি জনসংখ্যাটো বিশ্লেষণ কৰো তেতিয়ালে আমি দেখা পাওঁ যে এতিয়া এটো 65-35 নহয় it is between 61 and 35 this is as per census of 2011 আৰু 2011 censusত যেতিয়া এইটো ফিগাৰ দেখা যায় তেতিয়ালে 2021 ৰ সেন্সাসত এই ফিগাৰটো কেনেকুৱা হ'ব এই কথাটো আমি নিশ্চয় দেখা পাব পাৰো এতিয়া প্ৰথম কথাটো হল যে স্বাধীনতাৰ আৰম্ভণিতে মুসলিম পপুলেশন কিমান আছিল স্বাধীনতাৰ আৰম্ভণিতে আছিল মুসলিম পপুলেশন 22% আৰু 22% 1991 আছিল 24.68 1971 24.56 1991 28.43 2001 30.9 আৰু 2011 34.22 আটাইতকৈ সমসাময়িক সময়ত 1 পৰা 11 ভিতৰতে পপুলেশন আটাইতকৈ বাঢ়িছে I am quoting official census जितु সময়ত কৈ আছে শিক্ষিত মানুহে সন্তান জন্ম দিয়া কমাইছে সেই পিৰিয়ডটোতে মুছলমান জনসংখ্যা আটাইতকৈ বেছি বৃদ্ধি হৈছে 2001 to 11 আৰু 11 to 2021 ৰ আমাৰ হাতত ডেটা নাই কিন্তু প্ৰত্যেক সেন্সাসত আমি দেখা পাই আছো যে 3 to 4% মুসলিম জনসংখ্যা বাঢ়ি বাঢ়ি গৈ আছে তাৰ ফলত কি হৈছে যে প্ৰত্যেকখন জিলাত ডেমোগ্ৰাফিটো শিফট হৈছে আজি অবিভক্ত গোৱালপাৰা জিলাখন যদি আমি একে বুলি ধৰি দওঁ ইনক্লুডিং কোকৰাঝাৰ অবিভক্ত কামৰূপ জিলাখন যদি একে বুলি ধৰি লওঁ নগাঁও মৰিগাঁও যদি দুইটা জনসংখ্যা একে বুলি ধৰি লওঁ মঙ্গলদৈ শোণিতপুৰ যদি একে বুলি ধৰি লওঁ লখিমপুৰ যদি একে বুলি ধৰি লওঁ আৰু বৰ্তমান ই গোলাঘাটলৈকে এক্সপান্ড হৈছে যেটো ডেমোগ্ৰাফিৰ পৰিৱৰ্তন ই 51 ৰ পৰা মই আজিৰ পৰিপ্ৰেক্ষিতত মই অলপমান বৰ্তমান অসমৰ পৰিবেশৰ প্ৰেক্ষাপটত এই বিষয়টো মই বহুত কব খোজা নাই আপোনালোকে মোক মনত পেলাই দিছে মই অসমৰ মুখ্যমন্ত্ৰী মোৰো বহুতখিনি দায়িত্ব থাকে কিন্তু নামনি অসমত ডেমোগ্ৰাফি ইমানে স্পিডত পৰিৱৰ্তন হৈছে
যে তাক ই এটা অভাৱনীয় হিউমেন ডিজাষ্টাৰলৈকে ৰূপান্তৰ হ'বৰ কাৰণে গৈ আছে মাটি গৈছে অধিকাৰ গৈছে আৰু আপোনালোকে নিজে চাব যে যিবোৰ গাঁৱৰ নাম শুদ্ধ হিন্দু গাঁৱৰ নাম সেই গাঁওবিলাকত এতিয়া হিন্দু মানুহ নাই শুদ্ধ হিন্দু গাঁও হাজোৰ কলিতাকুছিত এতিয়া কলিতা নাই মানে এসময়তো তাত কলিতা আছিলে নহলেতো গাঁওখনৰ নাম কলিতাকুছি হ'বই নোৱাৰে আৰু ডেমোগ্ৰাফি চেঞ্জ আমি ভবাতকৈ মই এখন ডকুমেণ্ট ওলাই আছো পাৰ পুলিং বুথত হোৱা ডেমোগ্ৰাফিৰ পৰিৱৰ্তন যেটো কোনোবা এদিন বিধানসভাত মই অধ্যক্ষ মহোদয়ক অনুৰোধ কৰিম সেইখন পুলিং বুথত স্কুলো হ'ল এখন পুলিং বুথত হস্পিটালো হ'ল কিন্তু সেই পুলিং বুথতো হিন্দু আৰু মুছলমান ৰেচিঅ'টো ডেমোগ্ৰাফিকেলি ব্যাপক গতিত সলনি হৈছে স্যাৰ মই